হেল্ল', মই ডক্টৰ স্থাপনা শৰ্মা আৰু আজি মই আপোনালোকক সৰু এটা টিপ দিব ওলাইছোঁ যোনটো মই পাৰ্চনেলি ফ'ল' কৰোঁ। মই আমি চবেই দেখোঁ যে মেণ্টেল হেল্থ ষ্টেবল থাকিলেহে কিন্তু আমাৰ ফিজিকেল হেল্থ ষ্টেবল থাকে আৰু সেই মেণ্টেল হেল্থ ষ্টেবল কৰাৰ মোৰ নিজৰ পাৰ্চনেল এটা সৰু টিপ দিওঁ। মই খুব নেচাৰ কানেক্ট কৰোঁ, মানে নেচাৰত যাওঁ, প্ৰকৃতিৰ মাজত থাকিবলৈ বিচাৰোঁ। মোৰ যেতিয়া খুব মনটো বেয়া লাগে বা কিবা ষ্ট্ৰেছ হয়, তেতিয়া মই গৈ পেলাই অকণমান প্ৰকৃতিৰ মাজলৈকে যাওঁ, সৰু ৱক এটা লওঁ। খুব দূৰলৈকে নাযাওঁ, ঘৰৰ ওচৰতে যোনখিনি অকণমান হাই হাল্লাৰ পৰা বাহিৰত অকণমান গৈ পেলাই তাৰ মাজত এটা খোজ এটা কাঢ়োঁ। অলপ ষ্ট্ৰেছো হ'ল, তাতে অকণমান কষ্টও পালোঁ, শাৰীৰিক এক্সাৰচাইজ এটাও হ'ল আৰু সেইখিনি সময়ত মই অকণমান নেচাৰৰ মাজত থাকোঁ, যেনে অকণমান চৰাই চিৰিকটিৰ মাতকেইটাও শুনিলোঁ বা বতাহ, গছৰ মাজত যোনটো বতাহ বয় সেই সময়ত যে এটা ফুৰফুৰীয়া শব্দ শুনে সেইটোও মনটো ভাল লগায়। আৰু খোজকঢ়া শব্দটো, মই যোনটো সৰা পাতত যোনটো খোজ আহে, অকণমান চেষ্টা কৰি চাওকচোন। সেইটো আপোনাৰ শাৰীৰিক এক্সাৰচাইজ এটাও দিলে আৰু মেণ্টেল হেল্থটো আপোনালোকক হেল্প কৰি ৰাখিলে।